XUV 700 এখন ধুই আছোঁ। পুৰা একদম ৱাশ্বিং হৈ আছে টংলাত, চাব পাৰে না, পুৰা ৱাশ্বিং হৈ আছে, চাফাই হৈ আছে, পুৰা ভালকৈ ধুই আছে একদম। এইটো মালিক ৱাশ্বিং পুৰা ধুনীয়া ধুৱে। আপোনালোকে আহি কিনে ইয়াতে ধুব পাৰিব গাড়ী। ওপৰত উঠা লৈছে একদম, তলৰ ফালে ইঞ্জিন তেচিছ পুৰা একদম ধুনীয়াকৈ ধুই আছে। মই এবাৰ নহয়, প্ৰত্যেকবাৰে মই ইয়াতে ধোওঁ, গাড়ীত লেতেৰা হ'লে ইয়াতে ধোওঁ। আৰু আপোনালোকে ক'ত ধুৱে? টংলাৰ যিমানবোৰ আছে গাড়ী, আপোনালোকে ইয়াতে আহি ধুব পাৰে, ধুনীয়াকৈ ধুৱে। আপোনালোকে আহিব পাৰে ধুবলৈ ইয়াতে। এতিয়া পুৰা একদম চাকাৰ মাৰ্কাৰবোৰ ধুই আছে, দেখাই পাইছে, পুৰা একদম চাই ধুব ইয়াতে, কোনো অবজেকশ্যনে নাই। বেছিকৈ আপোনালোকে বহক, 1-1.5 ঘণ্টা লাগে ধোওঁতে, তাৰপিছত ফগ মাৰিব। চাওক, মই জুম কৰি দেখাই দি আছোঁ, গাড়ীখন পুৰা ধুনীয়া চাফাকৈ ধুইছে। এইটো ৰাস্তাৰ পৰা এইফালে আহিব, অৰুণোদয় স্কুল পাৰ হৈয়ে চাৰিআলিৰ পৰা আহিলে ৰাইট চাইডে পৰিব। তাৰ ওচৰতে আছে পানীয়াৰ কলেজ। পানীয়াৰ কলেজটো দেখাই দি আছোঁ। পানীয়াৰ নহয়, চৰি, পানীয়াৰ কলেজ এইটো, হয় পানীয়াৰ কলেজ এইটো। পানীয়াৰ কলেজটো এইটো ওচৰতে, তাৰ ওচৰতে ৱাশ্বিং, এইটো ৰাস্তা হয়। এখন গাড়ীখন ধুই আছে, আহি পালে এখন বাইক এখন ৱাশ্বিং কৰিব। আমাৰ